আজি হৈছে জুন মাহৰ 5 তাৰিখ বিশ্ব পৰিৱেশ দিৱস 2025 আমি স্কুলত গৈছোঁ বাবুহঁতৰ স্কুলত আৰু গাছ ৰুইছোঁ কঁঠাল গাছ এইটো আৰু ষ্টেজত বহি আছে মানুহবিলাকে চাই কিমান চাই আছে আমাক দেখা পাই আছে নে ভিডিঅ' কৰাটো আমাৰ কাৰণে ভাল মেমৰি হৈ ৰ'ব বুলি ভিডিঅ' বনাই আছোঁ আৰু মানুহে যি কৰি থাকিব আৰু ন আমি গছটো ডাঙৰ হ'লে যে কিমান গৌৰৱকৈ ক'ব পাৰিম এইটো আমাৰ বাবুই ৰুইছে বুলি আৰু গছটো ডাঙৰ হৈ কেনে কঁঠাল খাব পাৰিলে কিমান যে ভাল লাগিব আমাৰ চকুৰ আগতে ইমান ডাঙৰ হোৱা দেখা পালে আমাক যে কিমান শান্তি লাগিব ন যিকোনো বস্তু নিজে ৰুই কেনে ডাঙৰ হোৱা দেখা পালে ইমান যে ভাল লাগে ন হয়নে নহয় জনাবাচোন মানুহবোৰে যে ইমান চাই আছে না মোক ভিডিঅ' বনোৱাটো জানা গছবোৰে আমাক জীয়াই ৰাখিব সহায় কৰে আৰু গছবোৰক আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব ন সেইকাৰণে বুঢ়া ঘৰৰ পৰাই ৰেডি কৰি লৈ গৈছোঁ মই বস্তা বেয়া বস্তা আছিলে সেইটো মানে ফাৰাই কেনে লৈ গৈছিলোঁ এনেকৈ ঘিৰি থ'ম বুলি আৰু বাঁহকেইটাও মই ঘৰৰ পৰা কাটি লৈ গৈছিলোঁ দেই আৰু কোদাল এইবোৰ চবকে লৈ ৰেডি কৰি গৈছিলোঁ আৰু এইটো মই এতিয়া বস্তা দেখা পাইছেনে এনেকৈ অলপ ফুটাকৈ কৰি লৈছোঁ যাতে বতাহ সোমাব পাৰে আৰু এটা আছে মই নিছিলোঁ আজি গছ তামোল গছ এটা নিছিলোঁ আম গছ আৰু কঁঠাল গছ নিছিলোঁ আপোনালোকে কি গছ ৰুইছেনে নাই কোনে ৰুইছে কমেণ্ট কৰি জনাবাচোন গাইজ এনেকৈ থৈ দিলে বহুত দিনলৈকে ভাল হৈ থাকে ন গছবোৰ ছাগলী খাব নোৱাৰে গৰু খাব নোৱাৰে ময়ো ঘৰত ৰোৱাবোৰ এনেকৈ থৈ দিছোঁ আৰু এতিয়া ডাঙৰ হৈ গৈ আছে মই ঘৰত ৰোৱাবোৰ যেতিয়ালৈকে অলপ ডাঙৰ হ'ব সেই সময়লৈকে থাকিব বস্তাটো আৰু ল'ৰাক আম গাছ ৰুবলৈ দিছোঁ মই এতিয়া আম গাছ ৰুইছোঁ জয় মাটি দেখ কোনেও কিছু নকৰাকৈ গছটো থ'লে মানে ল'ৰাটো এইফালে ডাঙৰ হৈ যাব আৰু গছটো ডাঙৰ হৈ যাব কিমান যে ভাল লাগিব ন ডাঙৰ হৈ কেনে এইটো গাছটো দেখা পালে আৰু আমাৰ বাবুৱে ৰুইছে বুলি ক'লে কিমান যে ফূৰ্তি পাব ন আমাৰ ল'ৰাটো আৰু ভিডিঅ'টো দেখাবলৈ কিমান যে হেপী হ'ব আগৰ স্কুলৰ টাইমবোৰ আমিতো এতিয়া চাব নোৱাৰোঁ ন আমাৰ স্কুলৰ টাইমবোৰ কেনেকুৱা আছিল সেইকাৰণে অলপ ভিডিঅ' বনাই থ'লোঁ আৰু আমাৰ ভাল মেমৰি হ'ব বুলি তামোল গাছ ৰুইছোঁ মই এতিয়া ল'ৰা ছোৱালীবিলাকে চবেই নিজৰ গছ ৰুই আছে কোনোবা ফুল গছ ৰুই আছে এইটো কঁঠাল গছ হয় কোনোবা ফুল গছ ৰুই আছে কোনোবাই কিবা গছ বেলেগ ভাল গছ গছনি আনিছে ল'ৰা ছোৱালীবিলাকে আৰু প্ৰধান আচাৰ্যও সহায় কৰি আছে প্ৰধান আচাৰ্যও গছ ৰুবৰ কাৰণে সহায় কৰি আছে গাঁত খান্দি দি আছে প্ৰধান আচাৰ্য হয় দেই এইটো চবে একেলগে লগ লাগি চবে সহায় কৰি আছে চবে গছ ৰুই আছে তামোল গছ আনিছিলে ছাত্ৰ ছাত্ৰীয়ে আৰু ৰুই আছে আচাৰ্যয়ে মানে খুন্দি দি আছে আৰু ছাত্ৰয়ে ৰুই আছে তামোল গছ এইটো আৰু তামোল গছবোৰ ৰুই থ'লে ইমান ধুনীয়াকৈ এতিয়া গছ উঠিবলৈ সহজ হৈছে যিহেতু বাৰিষা বতৰ ন এই সময়ত গছ ৰুলে একদম ভালকৈ উঠি আহে সদায় মানে বৰষুণ দিয়ে কাৰণে আৰু মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি কিনে আৰু ঘৰতো গছ ৰুম বুলি ভাবি আছোঁ মই কঁঠাল গছ আৰু আম গছ ৰুম মই এতিয়া জাগা বিচাৰি লওঁ ক'ত ৰুম মানে জাগা বিচাৰি পোৱা নাই দেই ক'ত ৰুম বুলি জাগা চাই আছোঁ ক'ত ৰুলে ভাল হ'ব বুলি এতিয়া যাই আছোঁ ৰুবলৈ কঁঠাল গছটো ইয়াত ৰুই থ'লোঁ দেই